বিদ্যাৰ্থী তৰফৰ পৰা মই বিনীতাই বিশ্বকৰ্মা শুভেচ্ছা সকলোকে জনালোঁ। শুভ বিশ্বকৰ্মাৰ দিনা মই স্কুটি আৰু বাইক চলোৱা ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ বিচাৰিলোঁ। মোৰ এখন স্কুটি আছে আৰু স্কুটি মই কেতিয়াবাৰ পৰাই চলাওঁ। কাৰণ মই যিহেতুকে লোকৰ ঘৰে ঘৰে এটা সময়ত টিউশ্যন কৰিছিলোঁ গৈ আৰু মই যেতিয়া নিজে টিউশ্যন পঢ়াইছিলোঁ এটা সময়ত মই অনুমান কৰিছিলোঁ যে স্কুটিখন নহ'লে মই টিউশ্যন কৰিব নোৱাৰোঁ। গতিকে মই যেতিয়া স্কুটিখন লৈছিলোঁ মই বাৰু ইনষ্টলমেণ্টত লৈছিলোঁ, কিন্তু তোমালোকে যিবোৰে আজিকালি মৰমত গাড়ী পোৱা আৰু যিবোৰে পুৰস্কাৰত গাড়ী পোৱা সেইসকলক মই বিশেষকৈ কেইটামান কথা ক'ব খুজিছোঁ। যিসকলক ঘৰে মৰমত মানে বাইক এখন বা স্কুটি এখন দিছে সেইকেইটা ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে মই ক'ব বিচাৰিছোঁ, তোমালোক হেলমেট অবিহনে ওলাই নাযাবা। আৰু হেলমেট অবিহনে ওলাই যোৱাৰ লগে লগে তোমালোক সুৰক্ষিত নোহোৱা, কাৰণ গাড়ীত এই বস্তুটো থাকেই, নিয়মাৱলীটো থাকে। গতিকে তোমালোকে নিজেও সুৰক্ষিত হৈ যোৱা আৰু তাৰ বাহিৰে তোমালোকে হেলমেট পৰিধান কৰাৰ লগে লগে বেলেগক সুৰক্ষিত মানে অনুভৱ কৰাবলৈ চেষ্টা কৰিবা। কিছুদিন আগত মোৰ এটা এক্সিডেণ্ট হৈছিলে। কুকুৰ এটা আগেদি দৌৰিছিলে, মই গম পোৱা নাছিলোঁ, শুই আছিলে কুকুৰটো, হঠাৎ দৌৰিলে আৰু তাৰপিছত দেখিলোঁ যে মই পৰি গ'লোঁ চিটিকি মেইন ৰাস্তাত। তাৰপিছত মই দেখিলোঁ যে পিছফালে এখন বাইক আছিলে, স্পীডত নাছিলে বাইকখন, আৰু মোৰ কাষেৰে বৰ নিৰাপদে মোক একো ক্ষতি নোহোৱাকৈ তেওঁ পাৰ কৰাই লৈ গ'ল। মানুহজনে মোক উঠাইও দিলে আৰু তাৰপিছত মই দেখিলোঁ যে মই ভাল পোৱাৰ পিছত ঘৰলৈ যেতিয়া ঘূৰি আহিলোঁ মই সিদিনা অনুভৱ কৰিছিলোঁ যে মই হেলমেটটো থকাই বাচি গ'লোঁ। গতিকে হেলমেটে তোমাক সুৰক্ষা প্ৰদান কৰিব। আৰু হেলমেট পৰিধান কৰোঁতে এটা কথা মন কৰিবা যে অলপ তৎক্ষণাত আহোঁ, অলপ জেগাৰ পৰা আহোঁ, পটকৈ আহিম, এনেকুৱা ধৰণৰ কথা তোমালোকে কেতিয়াও নাভাবিবা। হেলমেটৰ ক্ষেত্ৰত অলপ ঠাই বুলি কথা নাথাকে। গাড়ীখন লৈ মানে বিশেষকৈ স্কুটি বা বাইক লৈ ওলাই যোৱাৰ লগে লগে, দুচকীয়া বাহন লৈ ওলাই যোৱাৰ লগে লগে হেলমেটটো বহুত জৰুৰী হৈ পৰে। মোৰ এনেকুৱা হৈছিলে, মোৰ কেতিয়াবা তেল নাই, গাড়ীত মানে ঠেলিবলগীয়া হৈছে। গতিকে এই যে তেল নোহোৱা কথাটো আমি হয়তো বেছি মন কাণ নিদিওঁ বা নাজানো। আৰু যদি গাড়ীখন অলপ পুৰণি হৈছে তেতিয়াহ'লে মন কৰিবা যে তেলটো বেছি ল'ব। গতিকে তুমি ঘৰৰ পৰা ওলাই যাওঁতে তোমালোকে এটা কথা মন কৰিবা যে তেলটোও চেক কৰি যাবা, যাতে এনেকুৱা নহয় অথন্তৰ হ'বলগীয়া যাতে নহয়। মই সেইটো কাৰণেহে কৈছোঁ। কিন্তু এনেকুৱা নিশ্চয় এনেধৰণে তোমালোকে গাড়ী নচলোৱা বা তোমালোকে সেইখিনি হয়তো নিজে চাই লোৱা, আৰু চাই লোৱাটো উচিত। আৰু এবাৰ মোৰ স্কুটিৰ অভিজ্ঞতা, ডাঙৰ অভিজ্ঞতা এটা হৈছিলে যে নিজে স্কুটিখন ওলাই লৈ গ'লোঁ, ওলাই লৈ যোৱাৰ লগে লগে হঠাৎ গাড়ীখনে ফলং কৰিছে। সিদিনা মই নিজে চলাইছিলোঁ। আৰু এদিনাখন এগৰাকী বাইদেৱে মোক পিছফালে বহুৱাই, স্কুটিৰ পাছফালে বহুৱাই লৈ গুচি আহিছিলে। হঠাৎ এটা শব্দ হ'ল, ধৰিব পৰা নাই। তাৰপিছতে দেখিছে যে গাড়ীখনে বিৰাট জোকাৰণি তুলিছে। এই দুয়োবাৰেই পাম গৈছিলে। এবাৰ গাড়ীখন চলাই থাকোঁতে পাম গুচি গ'ল, আৰু এবাৰ আগতে পামটো গৈ আছিল, মই চেক নকৰাকৈ ওলাই গ'লোঁ। গতিকে গাড়ীত পাম আছেনে নাই এইটো বৰ মানে গাড়ী মানে স্কুটি আৰু বাইকত পাম আছেনে নাই এইটো বৰ চাবলগীয়া কথা। মই স্কুটি চলাওঁ, গতিকে মই স্কুটি চালকক সাৱধান কৰিব বিচাৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী বা তেওঁলোকে নাজানিব পাৰে বুলিয়ে কৈছোঁ। বাকীখিনিৰ প্ৰসংগত কিন্তু মই এইটো প্ৰযোজ্য হ'ব বুলি কোৱা নাই। তাৰ বাহিৰেও আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে ব্ৰেকে কেতিয়াবা বৰ দিগদাৰ কৰে। গতিকে ব্ৰেক পাত কাঢ়া আছে নেকি, বহুত কাঢ়া ব্ৰেক থাকিলেও কেতিয়াবা হঠাৎ মাৰি দিলে চিটিকি যোৱাৰ চান্স থাকে। গতিকে ব্ৰেকটো চেক কৰি ল'বা। মোৰ এনেকুৱা এক্সিডেণ্টটো এটা হৈছিলে যে বাওঁ হাতৰ ব্ৰেক পাতে যেতিয়া মই মাৰিব লাগিছিলে কিন্তু মাৰিব পৰা নাই, মই মানে কাম কৰা নাই। বাওঁ হাতৰ ব্ৰেক পাত মাৰিলে মই ৰখাব নোৱাৰিম বুলি ভাবি সোঁ হাতৰ ব্ৰেক পাত কাঢ়া আছে কাৰণে মাৰি দিলোঁ। হয়তো মই অকণমান স্পীডতে চলাইছিলোঁ। তাৰপিছত কি হ'ল, মই উফৰি গ'লোঁ। গতিকে মই মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছোঁ যে প্ৰত্যেকবাৰেই মোক ভগৱানে বচাইছে, খুব ভালকৈ মোক ঘৰলৈ লৈ আহিলে। আৰু সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকল যিসকলে বিদ্যাৰ্থী ভালকৈ চোৱা আৰু বিদ্যাৰ্থীৰ কথাবোৰ শুনা, সেইসকলক মই বাৰে বাৰে কৈছোঁ যে তোমালোকে হেলমেট পৰিধান কৰি যাবা। আৰু যেতিয়া বাইক আৰু স্কুটিখন হাতত লোৱা তেতিয়া তোমালোকে মন কৰিবা যে তোমালোকৰ পাম কেনেকুৱা আছে, চকাৰ তাত পাম আছেনে নাই, আৰু ব্ৰেক পাত কেনেকুৱা আছে, তেল কেনেকুৱা আছে, এই বস্তুটো চাই ল'বা।
তিনিটা গাড়ীত উঠিলে বহুত দিগদাৰ গতিকে তিনিটা ল'ৰা ছোৱালীও একেলগে গাড়ীত উঠা আমি বহু সময়ত দেখো লক্ষ্য কৰোঁ গতিকে সেইটো তিনিটা বৰ্জনীয় গতিকে তিনিজন মানুহ উঠিব নালাগে বুলি তোমালোকে মন কৰিবা বা তিনিটা ছাত্ৰ ছাত্ৰী যাব নালাগে একেলগে তাৰ বাহিৰে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিসকলে ভুৱাই গাড়ীখন বৰ বাহাদুৰিত চলাই স্কুটিখন বা বাইকখন কাষেৰে পাৰ হৈ যোৱা যে তোমালোকে যেতিয়া বাইকখন চলোৱা তেতিয়া ছোৱালী মানুহক এনেকুৱাকৈ গাড়ী চলোৱা মই বাৰু দেখা নাই মই সেইকাৰণে এইখিনিৰ ক্ষেত্ৰত মই ল'ৰা মানুহক সেইবোৰে যিবোৰে খুব স্পীডত গাড়ী চলাই কিবা এটা অদ্ভুত ধৰণৰ আৱাজ কৰি মেইন ৰাস্তাত গাড়ী চলায় তেওঁলোকে হাজাৰ হাজাৰ মানুহক কেতিয়াবা ক্ষতি কৰে কাৰণ শব্দটো শুনিলেও বহুতৰ গা বেয়া লাগি যায় গতিকে এই ধৰণৰ দুৰন্ত গতিত গাড়ী চলাই তোমালোকে হিৰো নিজক নসজাবা হিৰো হোৱাৰ পৰা অলপ দূৰত থাকি পেলাই তোমালোকে ভাবিবা যে গাড়ীৰ স্পীডতকৈ তোমালোকৰ জীৱনৰ স্পীডটো বৰ মূল্যৱান কাৰণ তোমালোকৰ বাবে উভতি যোৱালৈ কোনোবা ঘৰত ৰখি থাকিব গতিকে সেইকাৰণে মই বিদ্যাৰ্থী তৰফৰ পৰা আজি মোৰ আটাইবোৰ মৰমৰ ছাত্ৰ ছাত্ৰীক মই এইখিনি কথাই ক'লোঁ শুভ বিশ্বকৰ্মা পূজা মই যেনেকৈ বিশ্বকৰ্মা পূজা কৰিছোঁ তোমালোকেও নিশ্চয় কৰিছা আৰু সকলোকে মই বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ লগতে যিবোৰ স্কুটি চালক আৰু বাইক চালক বিশেষকৈ বিদ্যাৰ্থী চোৱা আৰু শুনা সেইসকলক মই পুনৰবাৰ সজাগ হোৱা সচেতনভাৱে গাড়ী চলোৱা স্কিল এডুকেশ্যন ড্ৰাইভিং জানিব লাগে আৰু বাইক চলাব জানিব লাগে স্কুটি চলাব জানিব লাগে গতিকে তাৰ মানে এইটো নহয় যে তুমি সজাগ নহ'বা তাৰ মানে এইটো নহয় যে তুমি হেলমেট পৰিধান নকৰাকৈ তুমি ওলাই যাবা গতিকে হেলমেট পৰিধান কৰি লোৱা ছেফ থাকিবা আৰু লগতে আনন্দপূৰ্ণভাৱে তোমালোকে ঘৰলৈ ঘূৰি আহিব পাৰিবা আজিলৈ ইমানে ধন্যবাদ